মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই পাঠটোৰ দ্বিতীয়টো লেচনলৈ গৈছোঁ। দ্বিতীয়টো লেচনত আমি আলোচনা কৰিম প্ৰিজম আৰু পোহৰৰ বিচ্ছুৰণ, লগতে বায়ুমণ্ডলীয় প্ৰতিসৰণ, prism and its dispersion and atmospheric refraction. So আহাচোন আমি আগবাঢ়ি যাওঁ। প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। প্ৰিজম এটা দুটা ত্ৰিভুজাকৃতিৰ ভূমি থাকে আৰু তিনিটা আয়তাকৃতিৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে। মুঠতে 5খন পৃষ্ঠ, 2খন ত্ৰিভুজ আকৃতিৰ ভূমি পৃষ্ঠ আৰু 3খন আয়ত আকৃতিৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে। কাছেৰে নিৰ্মিত এই পৃষ্ঠ তিনিওটা পৰস্পৰ হেলনীয়াকৈ সংযুক্ত হৈ থাকে। প্ৰতিটো কোণ 60 ডিগ্ৰীকৈ থাকে। প্ৰিজমৰ মাজেৰে বগা পোহৰ ৰশ্মি প্ৰতিফলিত হ'লে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ হৈ ৰংবোৰ পৃথক হৈ পৰে। যদিহে আমি প্ৰিজম এটাৰ মাজেৰে পোহৰ ৰশ্মি, সূৰ্যৰ পোহৰ ৰশ্মি পাৰ হ'বলৈ দিওঁ, তেতিয়া পোহৰ ৰশ্মিখিনি বিচ্ছুৰণ ঘটে। বিচ্ছুৰণ হৈ পোহৰ ৰশ্মিৰ পৰা 7টা ৰং দেখিবলৈ পোৱা যায়। এই ৰংবোৰ হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। এই 7টা ৰং। এই 7টা ৰঙক ইংৰাজী আখৰ ভিভজিঅৰ ভি that is violet, I indigo violet, B blue, G green, Y yellow, O orange আৰু R red, এই 7টা বৰ্ণৰ সমাহাৰৰ জৰিয়তে আমি মনত ৰাখিব পাৰোঁ। পোহৰৰ কিৰণ এটা ৰঙীন উপাংশবোৰৰ প্ৰতিবোৰলৈ বিচ্ছুৰণ কৰাকে পৃথকীকৰণ কৰাকে বিচ্ছুৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু প্ৰতিটোক কোৱা হয় বৰ্ণালী, পোহৰৰ বৰ্ণালী। আমি আহাচোন প্ৰিজমত কেনেকৈ এই পৰিঘটনাটো সংঘটিত হয় চাই লওঁ। প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। প্ৰিজম এনেকুৱা এটা তাৰ ত্ৰিভুজাকৃতি অংশ, ভূমি অংশটো আমি লৈ আপতিত পোহৰ ৰশ্মি PQ আপতিত হ'বলৈ দিলোঁ। প্ৰিজমৰ মাজেৰে প্ৰতিসৰণ ঘটাৰ পিছত এই ৰশ্মিৰ দিশৰ পৰিৱৰ্তন ঘটি RS দিশত প্ৰতিসৰণ ঘটিব। তো প্ৰকৃত প্ৰতিসৰণটো এনেকুৱা হ'ব লাগিছিল, গোটেই পৰিঘটনাটো এনেকুৱা। আমি যদি ড্ৰয়িং বৰ্ডত আঁকি চাওঁ তেতিয়াহ'লে এনেধৰণৰ আমি ৰশ্মি পাম। এই ৰশ্মিবোৰ আমি ড্ৰয়িং বৰ্ডত পিন লগাই আমি চাই পিনে আঁকিলে আপতিত আৰু প্ৰতিফলিত পোহৰ ৰশ্মিটো এনেকৈ পাম। তাৰমানে ইয়াত দেখা গৈছে কি হৈছে, ডেভিয়েশ্যন ঘটিছে। আপতন কোণ, আই কোণ আৰু প্ৰতিসৰণ কোণ ইয়াত দেখিছা তোমালোকে, ডেভিয়েশ্যন এটা হৈছে, হয়নে? এই ডেভিয়েশ্যনটো R কোণ আৰু R1 কোণ আৰু R2 কোণ, এই যি দুটা কোণ, এইটো কোণে এংগল অফ প্ৰিজম বুজাব। প্ৰিজমৰ কোণ এংগল অফ A, that is প্ৰিজমৰ কোণ হ'ব। ইয়াত ডি যিটো কোণ পাম, that is ধৰিব পাৰিছানে? তোমালোকৰ PQ ৰেখাডাল দীঘলকৈ টানি দিওঁতে এইটো ডি কোণটোৱে হ'ব তাৰ বিচ্ছুৰণ কোণ বা বিচ্ছুৰিত কোণ, এংগল অফ ডেভিয়েশ্যন। এই ডেভিয়েশ্যন প্ৰিজমত, এই ডেভিয়েশ্যন কোণৰ কাৰণেই বগা পোহৰৰ উপাংশবোৰ অৰ্থাৎ ৰঙৰ সমাহাৰবোৰ, 7টা ৰঙৰ সমাহাৰ ভিন্ন ভিন্ন ৰূপত পতি হিচাপে, বৰ্ণালী হিচাপে দেখা পোৱা যায়। এনেধৰণৰ বগা পোহৰ ৰশ্মি যেতিয়া আপতিত হ'বলৈ দিওঁ প্ৰিজমত, তেতিয়া এই
বগা পোহৰত সমাহিত হৈ থকা সাতোটা ৰং তাৰ প্ৰতিবোৰ ভিবজিঅ'ৰ কালাৰ হিচাপে বা বৰ্ণালী হিচাপে স্পেক্ট্ৰাম হিচাপে এনেকৈ বিভক্ত হৈ পৰে এইটো এংগল অফ ডেভিয়েশ্যনৰ কাৰণে হয় বিচ্ছুৰিত কোণৰ কাৰণে এই ঘটনাটো ঘটে অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰিম যে পোহৰ ৰশ্মিত সাতোটা ৰঙৰ এটা বৰ্ণালী সমাহিত হৈ থাকে ধৰিব পাৰিছেনে পোহৰ ৰশ্মিত সাতোটা ৰঙৰ এটা বৰ্ণালী সমাহিত হৈ থাকে that is called dispersion of light পোহৰৰ এই প্ৰক্ৰিয়াটোৱে হ'ল বিচ্ছুৰণ প্ৰক্ৰিয়া এতিয়া আমি সূৰ্যৰ পোহৰ ৰশ্মিৰ বিচ্ছুৰণ প্ৰক্ৰিয়াটোলৈ যাওঁ ছাৰ আইজাক নিউটনে সূৰ্যৰ পোহৰ ৰশ্মি এটাৰ পৰা প্ৰিজম ব্যৱহাৰ কৰি সাতোটা ৰঙৰ বৰ্ণালী লাভ কৰিছিল তেওঁ আন এটা প্ৰিজম ব্যৱহাৰ কৰি ৰংবোৰ আৰু অধিক পৃথক কৰিবলৈ চেষ্টা কৰিছিল ছাৰ আইজাক নিউটনে পোনপ্ৰথমবাৰৰ বাবে বৰ্ণালী পাবলৈ সক্ষম হৈছিল তেওঁ সাতোটা ৰঙৰ বৰ্ণালী লাভ কৰিছিল অন্য এটা আকৌ প্ৰিজম ব্যৱহাৰ কৰিছিল তাৰপিছত এই ৰংবোৰক আকৌ পৃথক কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু উল্লেখযোগ্য যে নিউটনে সাতটাতকৈ আৰু বেছি ৰং পোৱা নাছিল এই যিবোৰ ৰং পাইছিল এই ৰংবোৰৰ ভিতৰত ৰঙা ৰঙৰ পোহৰৰ প্ৰতিটো আটাইতকৈ কমকৈ বেঙুনীয়া ৰঙৰ পোহৰৰ প্ৰতিটো আটাইতকৈ বেছিকৈ বেকা হৈ পৰিছিল ডেভিয়েশ্যনটো বেঙুনীয়াৰ আটাইতকৈ বেছিকৈ হৈছিল আৰু ৰঙাটোৰ আটাইতকৈ কমকৈ হৈ পৰিছিল ইয়াৰ উপৰিও দ্বিতীয় প্ৰিজম এটা তেওঁ ওলোটা কৰি ল'লে ওলোটা কৰি প্ৰথম প্ৰিজমটোৰ লগত জড়িত কৰি পোহৰ ৰশ্মিৰ প্ৰতিসৰণ পৰিঘটনাটো যেতিয়া কৰিছিল তেতিয়া নিউটনে দেখিবলৈ পাইছিল যে প্ৰথমটোত প্ৰিজমত প্ৰতিসৰণ ঘটি বিচ্ছুৰণ হোৱা পোহৰ ৰশ্মিটো দ্বিতীয় প্ৰিজমটোত আপতিত ৰশ্মি হিচাপে পৰিছিল আৰু এইখিনি ৰশ্মি পুনৰ বিচ্ছুৰণ নঘটিল বৰঞ্চ এইখিনি গোট খালে হয়নে সমাহিত হৈ বগা পোহৰ পৰ্দাত পৰিছিল এই পৰ্যবেক্ষণৰ আধাৰত নিউটনে মন্তব্য আগবঢ়াইছিল যে সূৰ্যৰ পোহৰ সাতোটা ৰঙৰ পোহৰৰ পটিৰে গঠিত হৈছে অৰ্থাৎ সূৰ্যৰ পোহৰৰ বগা কিৰণ এটাত সাতোটা ৰং সমাহিত হৈ আছে ভিবজিঅ'ৰ কালাৰটো সমাহিত ভিবজিঅ' বৰ্ণালীটো সমাহিত হৈ আছে তো সূৰ্যৰ পোহৰ ৰশ্মিৰ বিচ্ছুৰণৰ পৰা আমি এই বৰ্ণালীটো পাব পাৰোঁ ভিবজিঅ'ৰ বৰ্ণালীটো পাব পাৰোঁ চ' লেট আছ প্ৰিজমৰ মাজেৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ কেনেকৈ হয় আমি ভিডিঅ' এটা চাওঁ আহচোন ৰামধেনুৰ দেখিছোঁ ৰামধেনুৰ আমি দেখা পাইছোঁ ৰামধেনুত বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এটা প্ৰাকৃতিক বৰ্ণালী তো আমি বৰ্ণালী এটা কৰিবলৈ গৈ আছোঁ ইয়াত চোৱাচোন ইয়াত কি কৰা হৈছে এটা পোহৰৰ উৎস হিচাপে বাল্বৰ পৰা কিছুমান ৰশ্মি আমি এখন প্ৰতিপ্ৰভ পৰ্দাত লৈছোঁ তাৰ পৰা কেইটামান এটা ৰশ্মি এটা প্ৰিজমৰ ওপৰত পৰিব পৰাকৈ ব্যৱস্থাপনা কৰি লোৱা হৈছে প্ৰিজমটোত যেতিয়া পোহৰৰ কিৰণটো আহি প্ৰৱেশ কৰিছে প্ৰৱেশ কৰাৰ পিছত ইয়াৰ পৰা এটা ৰশ্মি গৈছে প্ৰিজমটোত যেতিয়া পোহৰ ৰশ্মিখিনি এটা কিৰণটো পৰিছে কিৰণটো পৰাৰ পিছত ইয়াত বিচ্ছুৰণ পৰিঘটনাটো সংঘটিত হৈছে পোহৰৰ বিচ্ছুৰণ পৰিঘটনাটো সংঘটিত হৈছে ইয়াৰ ফলত পোহৰ ৰশ্মিটো তাৰ সাতোটা উপাংশলৈ বিভক্ত হৈছে বিভক্ত হোৱাৰ পিছত আমি এই ৰংকেইটা ভিবজিঅ'ৰ কালাৰকেইটা পাম একেবাৰে তলত পাম ভায়লেট তাৰপিছত ইণ্ডিগো তাৰপিছত ব্লু
তাৰপিছত গ্ৰীণ, তাৰপিছত য়েল্লো, তাৰপিছত অৰেঞ্জ আৰু একেবাৰে ওপৰত আমি পাম ৰেড কালাৰটো। কাৰণ ৰঙা ৰঙৰ ৰশ্মিটোৰ বিচ্ছুৰণ কোণটো আটাইতকৈ কম আৰু ভায়লেট যিটো ৰশ্মি তাৰ বিচ্ছুৰণ কোণটোৰ মান আটাইতকৈ বেছি। তো ধৰিব পাৰিছেনে? বাকীকেইটাৰ মাজত থাকিব, অৰ্থাৎ ৰঙা ৰঙৰ ৰশ্মিটোৰ বিচ্ছুৰণৰ মান বহুত কমকৈ বিচ্ছুৰণ হয়, আটাইতকৈ কম। গতিকে এই ওপৰত আৰু ভায়লেট যিটো কালাৰ তাৰ বিচ্ছুৰণ কোণ এংগল অফ ডেভিয়েশ্যনটো আটাইতকৈ বেছি, সেইকাৰণে আটাইতকৈ তলত থাকিব। চ' ভিভ জিঅ'ৰ তলৰ পৰা আমি যাম ভিভ জিঅ'ৰ। ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ এণ্ড ৰেড, এই 7টা পোহৰ ৰশ্মি নিউটনে তেওঁৰ প্ৰিজমৰ বিচ্ছুৰণ পৰিঘটনাত ধৰা পেলাইছে। এই 7টা প্ৰতীক একেলগে কোৱা হ'ব স্পেক্ট্ৰাম, বৰ্ণালী, পোহৰৰ বৰ্ণালী, স্পেক্ট্ৰাম বুলি কোৱা হয়। এইখিনি বহুত প্ৰয়োজনীয়। নিউটনে তেওঁৰ পৰীক্ষাটোত এই 7টা ৰঙক পুনৰ বিচ্ছুৰণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বিচ্ছুৰণ নঘটিল, নহয় জানো? ইয়াৰ পৰা আৰু কিবা উপাংশ আছে নেকি চাবৰ কাৰণে পৰীক্ষা কৰিছিল, কিন্তু বিচ্ছুৰণ নঘটিল। এইবাৰ তেওঁ কি কৰিলে, 7টা প্ৰতীক বা বৰ্ণালীটোক তেওঁ ওলোটাকৈ এটা প্ৰিজম লৈ তাত আপতিত হ'বলৈ দিছে। ওলোটাকৈ দ্বিতীয়টো প্ৰিজম ওলোটাকৈ লৈছিল আৰু তাত এই প্ৰতীক অৰ্থাৎ বৰ্ণালীটো আপতিত পোহৰ ৰশ্মি হিচাপে লৈছিল, এই ধৰণে। ইয়াৰ পিছত তেওঁ গোটেইখিনি বৰ্ণালীৰ 7টা ৰং সমাহিত হৈ বগা পোহৰ হিচাপে এটা পোহৰ কিৰণ পাইছে। অৰ্থাৎ ছানলাইটটো, সূৰ্যৰ পোহৰ ৰশ্মিটো যেতিয়া প্ৰথমটোত আপতিত হৈছে তেতিয়া বিচ্ছুৰণ ঘটিছে আৰু দ্বিতীয়টোত গৈ পিনে কি হৈছে, সমাহিত হৈ বগা পোহৰ সৃষ্টি হৈছে। ইয়াৰ পৰা গম পোৱা গ'ল যে সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত। বৰষুণৰ পিছত তোমালোকে দেখিছা আকাশত ৰামধেনু। তেতিয়া কি হয়, বৰষুণৰ পিছত যেতিয়া আকাশত সৃষ্টি হয় ৰামধেনু, ই এবিধ প্ৰাকৃতিক বৰ্ণালী। বৰষুণৰ পিছত পানীৰ টোপালবোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে। এইবিলাকে আপতিত পোহৰ ৰশ্মি প্ৰতিসৰণ কৰে আৰু বিচ্ছুৰিত কৰে। ইয়াৰ পিছত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে আৰু এইবোৰৰ কাৰণে আমি ৰামধেনু দেখিবলৈ পাওঁ। ৰামধেনু হৈছে কি, বৰষুণৰ পাছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালীৰ পৰিঘটনা। বায়ুমণ্ডলত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰত বৰষুণৰ পিছত পোহৰৰ বিচ্ছুৰণ পৰিঘটনাটো ঘটে আৰু প্ৰাকৃতিক বৰ্ণালী ৰূপে ৰামধেনুৰ গঠন হয়। এই ক্ষেত্ৰত বৰষুণৰ টোপালবোৰে একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে। আৰু ৰামধেনু, এটা কথা মনত ৰাখিবা, ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশৰ আকাশতহে গঠন হয়। পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰে প্ৰিজমৰ নিচিনা আচৰণ কৰে। এইবোৰে আপতিত সূৰ্যৰ পোহৰ ৰশ্মি প্ৰতিসৰিত কৰে। সূৰ্যৰ পোহৰ ৰশ্মিক প্ৰতিসৰিত কৰে আৰু লগতে বিচ্ছুৰণ ঘটায়। বিচ্ছুৰণ ঘটিলে কি হ'ব, 7টা ৰঙৰ উপাংশলৈ বিভক্ত হৈ পৰিব, অৰ্থাৎ বৰ্ণালীৰ প্ৰতিবোৰলৈ, ৰঙৰ প্ৰতিবোৰলৈ বিচ্ছুৰণ ঘটিব। ইয়াৰ পিছত আকৌ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটি টোপালৰ পৰা ওলাই আহোঁতে আকৌ পুনৰাই প্ৰতিসৰণ ঘটে। গতিকে এই পৰিঘটনাটোত প্ৰথমবাৰ
সূৰ্যৰ পোহৰ ৰশ্মি আপতিত পোহৰ ৰশ্মি প্ৰতিসৰণ হয়, তাৰপিছত বিচ্ছুৰণ ঘটে। বিচ্ছুৰণৰ ভিতৰত টোপালটোৰ ভিতৰতেই আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয়। আকৌ টোপালৰ পৰা ওলাই আহোঁতে আকৌ এবাৰ প্ৰতিসৰণ পৰিঘটনাটো ঘটে। গতিকে পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন, পোহৰৰ বিচ্ছুৰণ পৰিঘটনা আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন পৰিঘটনা, এইবোৰৰ কাৰণে, এই দুইটা পৰিঘটনাৰ কাৰণে বিভিন্ন ৰঙৰ পটিবোৰ পৰ্যবেক্ষকৰ চকুত সোমায়। গতিকে ৰামধেনুৰ যি প্ৰাকৃতিক বৰ্ণালীটো দেখিবলৈ পাওঁ, ই বৰষুণত পানী থকা টোপালবোৰৰ প্ৰিজমৰ দৰে কৰা আচৰণৰ বাবে এই পৰিঘটনাটো ঘটে। এইবাৰ আহোঁ বায়ুমণ্ডলীয় প্ৰতিসৰণ, এটমস্ফেৰিক ৰিফ্লেকশ্যন, এই অংশটোলৈ। আমি জুইৰ শিখা বা বিকিৰক এটাৰ পৰা ওপৰলৈ যোৱা আলোড়িত বায়ুৰ মাজেৰে যদি কোনো বস্তু চাওঁ, তেতিয়াহ'লে তোমালোকে মন কৰিছা, জুইৰ শিখা এটাৰ মাজেৰে যদি বস্তুবোৰ জুইৰ বিপৰীতে থকা, অন্যফালে থকা বস্তুবোৰ যদি চোৱা যায়, সেই বস্তুবোৰ কঁপি কঁপি থকা যেন লাগে। মন কৰিছেনে বাৰু এইটো কথা? জুইৰ শিখাৰ মাজেৰে দূৰৰ পৰা অন্য এটা বস্তু যদি, বিপৰীত দিশত থকা বস্তু এটা যদি চোৱা যায়, তেতিয়া বস্তুবোৰ কঁপি থকা যেন লাগে। জুইৰ কাৰণটো কি? জুইৰ ঠিক ওপৰত থকা বায়ুখিনি তাতকৈ বেছি ওপৰত থকা বায়ুখিনিতকৈ বেছি গৰম হৈ পৰে, কাৰণ উত্তাপ সৃষ্টি হয়, বায়ুমণ্ডল গৰম হয়। গতিকে জুইৰ কাষতে থকা যিখিনি বায়ু, সেইখিনি বায়ু উত্তাপিত বেছি হয়, বেছিকৈ গৰম হয়, কিন্তু তাৰ ওপৰৰ বায়ুখিনি তাৰ তুলনাত অলপ চেঁচা হয়। এটা কথা মন কৰোঁ, আমি জানো গৰম বায়ুৰ ওপৰৰ চেঁচা বায়ুতকৈ পাতল হয়। বায়ু গৰম হ'লে কি হ'ব? প্ৰসাৰণ হ'ব। বায়ুৰ কণিকাবোৰ এটাৰ পৰা আনটো আঁতৰি যাব। কণিকাবোৰ যেতিয়া এটাৰ পৰা আনটো আঁতৰি যাব, বায়ুৰ প্ৰসাৰণ ঘটিব। প্ৰসাৰণ ঘটিলে বায়ু কি হ'ব? পাতল হ'ব। অৰ্থাৎ গৰম বায়ু কম ঘনত্বৰ, চেঁচা বায়ু বেছি ঘনত্বৰ। ধৰিব পাৰিছেনে? গৰম বায়ু কম ঘনত্বৰ, চেঁচা বায়ু বেছি ঘনত্বৰ। ইয়াৰ ফলত প্ৰতিসৰণাংকৰ মানো চেঁচা বায়ুতকৈ কিছু কমি যাব, হয়নে? চেঁচা বায়ুৰ ঘনত্ব বেছি, গতিকে প্ৰতিসৰণাংকৰ মানো বাঢ়িব। যিহেতু প্ৰতিসাৰক মাধ্যম অৰ্থাৎ বায়ুৰ ভৌতিক অৱস্থাটো সুস্থিৰ হৈ নাথাকে, হ'ব পাৰে গৰম, চেঁচা হ'ব পাৰে। গতিকে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল সুস্থিৰ নহয়, উত্তাপিত অৱস্থাত সুস্থিৰ নহয়। কোনোবা অংশ গৰম, কোনোবা অংশ চেঁচা, কোনোবা অংশ গৰম। গতিকে তলৰ অংশখিনি গৰম হ'ব পাৰে, ওপৰৰ ফালে চেঁচা হ'ব পাৰে। ইয়াকে কোৱা হৈছে বায়ুমণ্ডলৰ প্ৰতিসৰণ। বায়ুমণ্ডলৰ প্ৰতিসৰণ মানে পৃথিৱী পৃষ্ঠত থকা বায়ুৰ ঘনত্বৰ তাৰতম্যৰ বাবে বায়ুমণ্ডলতো প্ৰতিসৰণ পৰিঘটনাটো ঘটে। উদাহৰণ হিচাপে তৰাৰ তিৰবিৰণি চাওঁ আহাচোন। আমি দূৰৈৰ আকাশৰ পৰা অহা তৰাবোৰ তিৰবিৰাই থকা দেখা পাওঁ, টুইংকলিং, নহয় জানো? ষ্টাৰ্ছ আৰ টুইংকলিং। অৱশ্যে গ্ৰহ নক্ষত্ৰবোৰে তিৰবিৰণি নেদেখোঁ, নহয়নে বাৰু? প্লেনেটছবোৰে নকৰে, কিন্তু তৰাবোৰে কৰে। কিয় কৰে? হোৱাই ডু ষ্টাৰ্ছ টুইংকল? তৰাবোৰে কিয় তিৰবিৰাই থাকে? তৰাৰ তিৰবিৰণি, তৰাৰ পোহৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই ঘটে, এটমস্ফেৰিক ৰিফ্লেকশ্যনৰ কাৰণে। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। চাবাচোন, বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে, কাৰণ কোনো অংশ বায়ু ডাঠ, কোনো অংশ বায়ু পাতল। ডেন্সিটি তললৈ বেছি ঘনত্বৰ, ওপৰলৈ ক্ৰমান্বয়ে কম ঘনত্ব। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অবিলম্বৰ দিশত
বেকা কৰি দিয়ে। তো ডেন্সিটি তললৈ হায়েষ্ট ডেন্সিটি, তাৰপিছত ডেন্সিটি ক্ৰমান্বয়ে কি হয় ডিক্ৰিজ হয়, ঘনত্ব ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিলে কমি যায়। গতিকে বায়ুমণ্ডলতে প্ৰতিসৰণ পৰিঘটনাটো সংঘটিত হয়। বায়ুৰ ভিতৰতে ক্ৰমান্বয়ে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যোৱাৰ লগে লগে তাত প্ৰতিসৰণ পৰিঘটনাটো সংঘটিত হ'ব। তৰাৰ পৰা অহা পোহৰবোৰক আমি পইণ্ট চ'ৰ্চ অফ লাইট অৰ্থাৎ পোহৰৰ বিন্দু উৎস বুলি ধৰি লওঁ, কাৰণ তৰাবোৰ যথেষ্ট দূৰত আছে। ইয়াৰ পৰা যেতিয়া এই পোহৰৰ বিন্দু উৎসৰ পৰা যদি পোহৰ ৰশ্মিবোৰ আহে, অহাৰ পথত গতিপথৰ কিছু পৰিৱৰ্তন হয়। পৰিৱৰ্তন কেনেকৈ হয়? কাৰণ বায়ুমণ্ডলীয় ঘনত্বৰ কাৰণে প্ৰতি অংশতে প্ৰতিটো স্তৰতে বায়ুমণ্ডলত প্ৰতিসৰণ ঘটে। যিমানেই প্ৰতিসৰণ ঘটিব সিমানেই কি হয় তৰাটোৰ আপাত অৱস্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হ'ব, আৰু এই প্ৰতিসৰণৰ কাৰণেই পোহৰ অবিলম্বৰ দিশত বেকা হৈ আহে। ই তৰাৰ আপাত অৱস্থান আৰু প্ৰকৃত অৱস্থান পৃথক কৰি দিয়ে। অৰ্থাৎ যিটো ঠাইৰ পৰা আহিছে যেন লাগে, কিন্তু প্ৰকৃততে তাতকৈ বেলেগ অংশৰ পৰা আহিছে। এইটো কিয় হৈছে? বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে। আৰু প্ৰতিটো মুহূৰ্ততে কি হৈছে? অবিলম্বৰ দিশত পোহৰ ৰশ্মি বেকা হৈ গৈ আছে। গতিকে দিগন্তৰ ওচৰত থকা অৱস্থাত চালে তৰাটো ইয়াৰ প্ৰকৃত অৱস্থানতকৈ কিছু ওপৰত থকা যেন লাগে। আৰু এটা এইখিনিতে কথা, বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহয়, ইফাল সিফাল কৰি থকা যেন লাগে, সুস্থিৰ হৈ থাকিব নোৱাৰে। গতিকে এবাৰ ইফালে এবাৰ সিফালে, এবাৰ ইফালে এবাৰ সিফালে তেনেকৈ গৈ থকা যেন লাগে। যিহেতু তৰাৰ পৰা অহা পোহৰ ৰশ্মি গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে, তাৰ বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে, আৰু আমাৰ পৰ্যবেক্ষকজনৰ চকুত সোমোৱা তৰাৰ পোহৰৰো কম আৰু বেছি হয়। এবাৰ পোহৰ উজ্জ্বলভাৱে দেখা যায়, এবাৰ পোহৰ ম্লানভাৱে দেখা যায়। ইয়াৰ কাৰণটো হ'ল চকুত পৰ্যবেক্ষকজনৰ চকুত সোমোৱা তৰাৰ পোহৰ ৰশ্মি তাৰ প্ৰকৃত অৱস্থান আৰু আপাত অৱস্থানৰ কাৰণে এবাৰ বেছিকৈ সোমায়, এবাৰ কমকৈ সোমায়। এয়াই হৈছে তৰাৰ তীৰবিৰণী। কিন্তু গ্ৰহ নক্ষত্ৰবোৰে তীৰবিৰণী কিয় নেদেখুৱায়? কাৰণ নক্ষত্ৰ নহয়, গ্ৰহ প্লেনেটবোৰে, গ্ৰহ উপগ্ৰহবোৰে নেদেখুৱায়। ইয়াৰ কাৰণ হ'ল গ্ৰহ আৰু উপগ্ৰহৰ নিজস্ব পোহৰ নাই। ই কি কৰে? ৰিফ্লেক্টেড লাইট। ই নিজে এটা পোহৰৰ উৎস নহয়, বৰঞ্চ ই পোহৰ ৰশ্মিসমূহক প্ৰতিফলন ঘটায়। বেলেগৰ পৰা অহা পোহৰ ৰশ্মি প্ৰতিফলন ঘটায়। গতিকে প্ৰতিফলিত পোহৰ ৰশ্মি আপাত অৱস্থান পৰিৱৰ্তন নঘটে। চ' এইখিনি আছিলে আজি আমাৰ আলোচনা কৰিবলগীয়া কথা। ইয়াতে আমি সামৰণি মাৰিছোঁ। নেক্সট ক্লাছত আমি তাৰ পৰৱৰ্তী অংকলৈ যাম। চ' থেংক ইউ।